জীৱনৰ এই যাত্ৰাটো কেনেধৰণৰ যাত্ৰা কোনেও বুজি নাপায়। কোনেও নাজানিলে গাড়ীখন সম্পূৰ্ণ নিজৰ গতিত সেই নিজান আৰু বহল ৰাস্তাটোত গৈ আছিল। ৰাস্তাৰ দুয়োফালে বহুত দূৰলৈ পাহাৰে আৱৰি আছিল। ঘন দেৱদাৰু গছৰ জংঘল। আকাশত ঘন ক'লা ডাৱৰে আৱৰি আছিল। লাহে লাহে বৰষুণ আহিব ধৰিছিল। পশ্চিমফালে দূৰৰ পাহাৰৰ পিছফালে সূৰ্য অস্ত যাবলৈ ওলাইছিল। দেৱদাৰু গছবোৰত চৰাইবোৰে বহি চিঞৰি আছিল। গাড়ীখন চলাই নিৰঞ্জন অচিনাকি যাত্ৰালৈ আগবাঢ়ি গৈ আছিল। সহযাত্ৰী এৰি দিয়া এতিয়া মোৰ আশা। লগ মই কি দিম মোৰ এতিয়া আৰু সাহস নাই। তোমাক শিকাওঁনো মই কেনেদৰে। তুমি তোমাৰ দৰে থাকিলা মই অৱশ্যে এতিয়া মই নহয়। নিৰঞ্জনৰ সেই সকলোবোৰ গুণ আছিল যি এজনী ছোৱালীয়ে নিজৰ সপোনৰ ৰাজকুমাৰৰ তাত দেখা পায়। আকৰ্ষণীয় ওখ-পাখ, বগা ৰং, মৰমলগা চকু য'ত যিকোনো ছোৱালীয়ে নিজৰ সম্পূৰ্ণ অস্তিত্বৰ সৈতে ডুবি যাব বিচাৰে। বহল বুকু তাক দেখি কলেজৰ বহুতো ছোৱালীয়ে প্ৰেম পত্ৰ লিখিব বিচাৰিছিল। খেল-ধূল হওক বা পঢ়া-শুনাই হওক নিৰঞ্জনে সকলোতে শীৰ্ষস্থান দখল কৰিছিল। আজি নিজৰ স্মৃতিৰ আৱেগৰ সৈতে কাজিয়া লগাৰ দৰে নিৰঞ্জনে তাৰ চহৰখনৰ বহু দূৰত এৰি থৈ গৈছিল। সন্ধিয়া হৈ আহিছিল। ৰাতিটোৱে ক'লা পোছাক পিন্ধি পাহাৰখনক আৱৰি ধৰিছিল। দূৰৰ এটা ঘৰৰ পৰা পাকঘৰৰ ধোঁৱা ওলাইছিল। বৰষুণ বেছিকৈ দিব ধৰিছিল। কোনোবাই নিজৰ মাজত মগ্ন হৈ গান গাই থকা শুনা গৈছিল। আজিও নাহিলা তুমি। বাৰিষা পাৰ হৈ গ'ল। সেইদিনা ৰাতিও এনেদৰেই বেছিকৈ বৰষুণ হৈ আছিল। যেতিয়া নিৰঞ্জনে সেই ছোৱালীজনীক লিফ্ট দিছিল, তাই বৰষুণত সম্পূৰ্ণৰূপে তিতি আছিল। তোমাৰ কাপোৰ তিতি গ'লচোন। ওচৰৰ ৰাস্তাটোতে মোৰ ঘৰ তুমি তাতে কাপোৰ সলাই ল'বা। নালাগে মই ঠিকেই আছোঁ। কাৰোবাক লগ কৰিবলৈ আহিছিলোঁ। চহৰৰ পৰা অকণমান দূৰতে মোৰ গাঁও। আপুনি বেয়া নাপায় যদি মোক তাতে থৈ আহিব নেকি? চিগাৰেটৰ ধোঁৱা গাড়ীখনক গ্লাছৰ বাহিৰলৈ উলিয়াই দি সি সেই ছোৱালীজনীৰ চেহেৰাটো গাড়ীৰ আইনাখনত চাইছিল। অলপ ছাইবৰণীয়া ৰং, মৰমলগা চকু, কপালত দীঘলীয়া ফোঁট, সুস্থ-পুষ্ট দেহ। মেকআপ নকৰাকৈয়ে তাইক বহুত ধুনীয়া লাগিছিল। তিতি যোৱাৰ ফলত তাইৰ চুৰ্ণিখন গাত লাগি ধৰিছিল। নিৰঞ্জনে আইনাৰ পৰা চকু আঁতৰাই আনিলে আৰু বাহিৰলৈ চাবলৈ ধৰিলে। কি নাম তোমাৰ? আৰু কি কৰিবলৈ আহিছিলা গাঁৱৰ পৰা ইমান দূৰত এই চহৰলৈ? মিনু। ককায়ে মোক এইটো নামেৰেই মাতে। খোৱা-বোৱা খৰচৰ বাবে মাহত এবাৰ বা দুবাৰ চহৰলৈ আহিব লগা হয়। ককা বৃদ্ধ হৈ আহিছে যে এতিয়া কষ্ট আৰু কাম কৰিব নোৱাৰে। মা মোক জন্ম দিয়েই ঢুকাল। দেউতায়ে বেলেগ মহিলা এজনীক ভাল পায় আৰু বেলেগ এখন গাঁৱত থাকে। এতিয়া মই নিজৰ খোৱা-বোৱা ব্যৱস্থা নকৰিলে কোনে কৰিব? নিৰঞ্জনে আজি ভোক আৰু খোৱাৰ মাজত সম্পৰ্ক বুজি পাইছিল। ওচৰৰ এজোপা গছত নিজৰ চিকাৰৰ অপেক্ষাত এটা ফেঁচা বহি আছিল। দূৰত কোনোবাই যেন গান গাইছিল। নিজৰ পত্নী যিমানেই ভাল হওক পুৰুষে সতিনীৰ সৈতে থাকিব মন কৰে। যদি তুমি মোক বিশ্বাস কৰিব পাৰা তেতিয়া আজি ৰাতিটো মোৰ ঘৰতে থাকা। কাইলৈ ৰাতিপুৱা মই তোমাক তোমাৰ গাঁৱত থৈ আহিম। ছোৱালীজনী মনে মনে আছিল। তাই মনে মনে থকাটোৱে হয় থাকিম বুলি তাইৰ উত্তৰ আছিল। নিৰঞ্জনে গাড়ীখন নিজৰ ঘৰৰ ফালে ঘূৰাই লৈ গ'ল। আপুনি কি কৰে দাদা? ডিগ্ৰী শেষ। সামাজিকত পঢ়ি আছোঁ। কেতিয়াবা কেতিয়াবা মডেলিঙো কৰোঁ। খোৱা-বোৱা আৰু পিন্ধাৰ পইচা ওলাই যায়। নিৰঞ্জনে তাইক নিজৰ সকলো সঁচা কথা কৈ দিলে। ছোৱালীজনীয়ে একো নক'লে। মনে মনে গাড়ীৰ খিৰিকীয়েদি বাহিৰলৈ চাই আছিল। দূৰৰ এটা জাবৰৰ দমত এজনী বৃদ্ধ মহিলাই নিজৰ আহাৰ বিচাৰি আছিল। গাড়ীখন গৈ ৰ'ল আৰু তাই চুপচাপ গাড়ীৰ পৰা নামি এটা চুকত ৰৈ থাকিল। ব'লা। নিৰঞ্জনে ছোৱালীজনীক নিজৰ পিছে পিছে আহিবলৈ ইংগিত দিলে। ওচৰতে ৰৈ থকা চিকৰ্তীজনে নিৰঞ্জনলৈ ঘূৰি চালে। মোৰ গাঁৱৰ সম্পৰ্কীয় ছোৱালী। আজি ৰাতি ইয়াতে থাকিব। ছাৰ লিফ্ট দুপৰীয়াৰ পৰাই বেয়া হৈ আছে। চিৰিয়েদি যাব লাগিব। নিৰঞ্জনৰ পাছে পাছে ছোৱালীজনী চুপচাপ গৈ আছিল। এইটোৱেই মোৰ সৰু ঘৰ ভিতৰলৈ আহা। আপোনাৰ ঘৰটো বহুত ডাঙৰ দাদা। সেইটো বাথৰুম যোৱা তুমি সলাই লোৱা আৰু যদি কাপোৰ ভাল লাগে উলিয়াই পিন্ধি ল'বা। মই তেতিয়ালৈকে কিবা খোৱাৰ ব্যৱস্থা কৰোঁ।
নিৰঞ্জন পাকঘৰৰ ফালে আগবাঢ়ি গৈছিল। ছোৱালীজনীয়ে ঘৰটো চাবলৈ ধৰিলে। এটা ৰুম, বাথৰুম আৰু এটা পঢ়া-শুনা কৰা ৰুম আছিল। বিচনাত এখন গীটাৰ আৰু বহুত কিতাপ মেলি থোৱা আছিল। ওচৰতে থকা টেবুলখনত এখন প্লেটত নুমুৱাই থোৱা চিগাৰেটৰ ছাইয়ে ভৰি আছিল। বেৰত ধনী আৰু শ্বাহৰুখ খানৰ ফটো লগাই থোৱা আছিল। লোৱা, এয়া ব্ৰেড, চালাড আৰু কফি। মাত্ৰ ইমানেই যোগাৰ কৰিব পাৰিলোঁ। ছোৱালীজনীয়ে গা ধুই নিৰঞ্জনৰ এটা চাৰ্ট পিন্ধিছিল। সেয়া দেখি সি নহঁহাকে থাকিব নোৱাৰিলে। তুমি খোৱা, মই গা ধুই লওঁ। অকণমান ভাগৰ লাগিছে। কিবা আৰু যদি লাগে ফ্ৰিজৰ পৰা উলিয়াই ল'বা। নিৰঞ্জন যেতিয়া বাথৰুমৰ পৰা ওলাল, তাৰ গাত অকল এখন টাৱেল আছিল। তাৰ গাত পানীৰ সৰু সৰু টোপালবোৰ জিলিকি আছিল। ছোৱালীজনীয়ে মনে মনে তাৰ ফালে চালে আৰু তললৈ মূৰ কৰি দিলে। তাই কিবা গান গুণগুণাই আছিল চাগে। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। ছোৱালীজনীৰ চকুত দুখ দেখা গৈছিল। তাই গাই গাই ৰৈ গ'ল আৰু বিচনাত থোৱা কিতাপবোৰত ওলোটা-পোলোটা আঁচ টানিবলৈ ধৰিলে। ৰৈ দিলা কিয়? গোৱা আকৌ। নিৰঞ্জনৰ গানটো শুনিবলৈ আগ্ৰহী যেন লাগিছিল। তাই তাক মনা কৰিব নোৱাৰিলে। তাই আকৌ গাবলৈ ধৰিলে। মোৰ এই গান যদি সুৰ হয়, মোৰেই কথা ক'ব। মোৰ মিনতি, তুমি তোমাৰ মাতত ইমান দুখ ক'ৰ পৰা আনিলা মিনু? নিৰঞ্জনে প্ৰথমবাৰ ছোৱালীজনীৰ নাম কাঢ়িছিল। ছোৱালীজনী আৱেগিক হৈ পৰিল। তাইৰ চকুৰ পৰা ওলোৱা চকুপানীয়ে তাইৰ হৃদয়ত আৰু মনত লগা আঘাতবোৰ ব্যক্ত কৰি দিছিল। সম্পৰ্কবোৰতো দুখৰে হয়। নিৰঞ্জনে এতিয়া নিজকে আৰু চম্ভালিব নোৱাৰিলে। ছোৱালীজনীক বুকুৰ মাজত সাৱটি ধৰিলে। তাৰ বুকুখন ছোৱালীজনীৰ গৰম চকুপানীয়ে তিতি গ'ল। কান্দিবলৈ দিয়া। আজি মোৰ দুয়োটা চকু ফুলি যাবলৈ দিয়া। সাৱটি ধৰিবলৈ দিয়া আৰু মোক চকুপানীয়ে তিতি যাবলৈ দিয়া। হৃদয়ত থকা সকলো দুখ নাইকিয়া হ'বলৈ দিয়া। ইমান দুখ যে তোমাৰো কাপোৰ তিতি যাব। ছোৱালীজনীয়ে বহুত দেৰি কান্দি থাকিল। নিৰঞ্জনে তাইৰ দুখবোৰ বহুত দেৰি অনুভৱ কৰি থাকিল। ছোৱালীজনীৰ কন্দা বন্ধ হৈছিল, কিন্তু তাইৰ চকুপানীয়ে নিৰঞ্জনৰ হৃদয়ত বহুত প্ৰশ্নৰ অংকন কৰি পেলালে। ৰাতি বহুত দেৰি হৈ গ'ল। দিনটোৰ ভাগৰে তাক ভাগৰুৱা কৰি পেলাইছিল। তাৰ পাছত নিৰঞ্জন শুই পৰিছিল। কিন্তু ছোৱালীজনী সাৰ পাই থাকিল। নিৰঞ্জনে লিখা ডায়েৰী পাতবোৰ লুটিয়াই আছিল। কিবা পঢ়িও আছিল। তুমি পাৰা যদি মোক পাহৰি যোৱা। তোমাক পাহৰিবলৈ মোক হয়তো বহুত জনম লাগিব। তোমাৰ চহৰৰ পৰিৱেশ মোৰ বহুত ভাল লাগিল। মই এটা সন্ধিয়া চুৰ কৰি লওঁ, যদি তোমাৰ বেয়া নালাগে। তেতিয়া নিৰঞ্জনে সাৰ পালে। টেবুলত ৰখা ঘড়ীটো চালে। দিনৰ 12 বাজি গ'ল। সি এটা দীঘলীয়া শান্তিৰ উশাহ ল'লে। মিনু, মিনু। কিন্তু মিনুক ক'তো বিচাৰি নাপালে। বাথৰুম, পাকঘৰ ক'তো নাছিল তাই। গুচি গ'ল। তাই ঘৰটোত বেৰত হাজাৰ হাজাৰ অদৃশ্য উত্তৰ এৰি থৈ। আচলতে কোন আছিল তাই? ক'ৰ পৰা আহিছিল তাই? নিৰঞ্জন তাতে পকাত বহি পৰিল। একো বুজি পোৱা নাছিল নিৰঞ্জনে। তাইৰ দুখত ডুবি থকা চকুযোৰ সি পাহৰিব পৰা নাছিল। এতিয়া সি ক'ত বিচাৰিব তাইক? তাইতো তাইৰ গাঁৱৰ নামো কোৱা নাছিল। সি নিজৰ ওপৰতে লাজ অনুভৱ কৰিছিল। কিজানি তাইক পইচাৰ প্ৰয়োজন আছিল। তাই নিজৰ অৱস্থাৰ বিষয়ে কৈছিল, কিন্তু সি হয়তো বুজি নাপালে। এটা চিগাৰেট সি মুখত লৈছিল। তেতিয়াই এজাক বতাহ ভিতৰলৈ সোমাই আহিছিল। টেবুলত ৰখা ডায়েৰী পাতবোৰ বতাহত লুটি খাবলৈ ধৰিলে। নিৰঞ্জনৰ কিবা মনত পৰিল আৰু সি ডায়েৰীখন লুটিয়াব ধৰিলে। শেষৰ পৃষ্ঠাত কিবা লিখা আছিল, যিবোৰ পঢ়ি তাৰ মূৰৰ শিৰবোৰ ফাটি যোৱা লাগিছিল। আপোনাক একো নোকোৱাকৈ মই যাবলৈ ওলাইছোঁ। আপুনি যি সন্মান মোক দিলে, তাৰ ধাৰ মই হয়তো কেতিয়াও ঘূৰাব নোৱাৰোঁ। এজনী অচিনাকি ছোৱালী লগ পাই তাইক নিজৰ ঘৰত আশ্ৰয় দিয়াটো হয়তো আপোনাৰ কাৰণে নতুন। যেতিয়াৰ পৰা সচেতন অৱস্থালৈ আহিছোঁ, মই এইবোৰ কৰি আহিছোঁ। আপোনাৰ দৰে কোনোবা নহয় কোনোবা অচিনাকি মানুহে মোক লিফ্ট দিয়ে। সিহঁতৰ বেয়া আচৰণ আৰু বাসনাৰ বাবে সিহঁতি মোক গছকি মোহাৰি পেলোৱাৰ দৰে অৱস্থা কৰে। তাৰ পাছত মই কেইটামান টকা, যাৰ ফলত মই খোৱা-বোৱা বস্তু যোগাৰ কৰিব পাৰোঁ। মই কালি ৰাতি এইটো উদ্দেশ্যৰে আপোনাক লগ কৰিছিলোঁ। মইতো চন্দ্ৰতো নিজৰ খাদ্যবস্তু দেখা পাওঁ দাদা। আজি মই ঘৰৰ পাকঘৰত ৰান্ধিব নোৱাৰিম।
কিন্তু আপুনি দিয়া সন্মান আৰু মৰমবোৰ লৈ মই যামগে। আপোনাক লগ পাই এইটো গম পালোঁ যে সকলো মানুহ মোৰ দেউতাৰ দৰে নহয়। মোক ক্ষমা কৰি দিব। মই ইমান সাহস গোটাব নোৱাৰিলোঁ যে আপোনাক সকলো ক'ব পাৰোঁ। মই যাওঁ, মিনু। স্মৃতিৰ ঢৌবোৰ লাহে লাহে নাইকিয়া হৈছিল। গাড়ীৰ ছিটত বহি নিৰঞ্জনে কান্দি আছিল। ক'ৰবাত দূৰৰ শিয়ালেও চিঞৰি আছিল। বৰষুণো অলপ অলপকৈ হৈ আছিল। সি আকৌ গাড়ীখন চহৰৰ ফালে ঘূৰালে আৰু সি সোনকালে সেইখিনি ঠাইৰ পৰা বিচাৰিছিল য'ত সি মিনুক লগ পাইছিল। কিন্তু সিদিনা ৰাতি সি মিনুক লগ নাপালে। নিৰঞ্জনে সদায় ৰাতি সেইখিনি ঠাইলৈ গৈছিল য'ত সি মিনুক পাইছিল আৰু সদায় সি অপেক্ষা কৰি থাকিছিল। কিন্তু এদিন সন্ধিয়া, আহা তোমাক তোমাৰ গন্তব্যস্থানত থৈ আহোঁ। দাদা আপুনি? ভিতৰত বহা, মোৰ পিছত নহয়, মোৰ কাষত। মিনুৰ চকুপানী বৈ আহিছিল। কিন্তু এয়া সুখৰ চকুপানী আছিল। কিবা এটা গান গোৱা না মিনু। জোনাক গলা ডাৱৰৰ নিশা, মূৰ থৈ হেতা-হেতেলি, গণি গণি আঙুলিৰ মূৰত আছে কিমান চকুপানী। সুখৰ চিকুণমণি। মই ভগৰা নাই, জীৱন হেৰুওৱা নাই। ডাৱৰ নাইকিয়া হৈ পৰিছিল। আকাশখন পৰিষ্কাৰ হৈ পৰিছিল। গাড়ীখন এতিয়াও নিজৰ গতিত গৈ আছিল। নিৰঞ্জন এতিয়া অকলে নাছিল। তাৰ লগত তাৰ মিনু আছিল। ঢিপঢিপনিও আধৰুৱা। কিন্তু এতিয়া আৰু সম্পূৰ্ণ হ'লো আমিও।